নমস্কাৰ, মই জ্যোতিষী হেমন্ত কাশ্যপ। এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাশিফললৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। এইবাৰ আহিলোঁ মই ডিচেম্বৰ মাহৰ মীন ৰাশিৰ মাহেকীয়া ৰাশিফলৰ ফলদানৰ বিষয়ে ক'বলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই মাহটোত যথেষ্ট অৰ্থ ক্ষতি হোৱাৰ সম্ভাৱনা আছে, ধন টকা পইচাৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। ঘৰত গৃহ শান্তি আহিব পাৰে, শিৰপীড়া থাকিব পাৰে আৰু কিছু ভয়ো থাকিব আপোনালোকৰ মাজত। এই মাহত আপোনালোকৰ স্থান পৰিৱৰ্তন হ'ব পাৰে, মনত চঞ্চলতা থাকিব, কণ্ঠৰ ৰোগ আহিব পাৰে, মাতৃৰ এই মাহত কষ্ট হ'ব পাৰে। কিন্তু শেষৰ ভাগত শুভ সংবাদ আহিব, স্বজন সুখ আহিব, সম্পত্তি লাভ হোৱাৰ যোগাযোগ আছে, কৰ্মস্থানত শুভ হোৱাৰ লাভ যোগাযোগ আছে, বন্ধুৰ সাহায্য লাভ আছে, পদমৰ্যাদা লাভ আছে। এই মাহত শেষৰ ফালে আপোনালোকৰ যথেষ্ট ভাল আছে। ৰাজনীতিকসকলৰ কাৰণে শেষৰ ফালে যথেষ্ট শুভ, আৰু মামলা মোকদ্দমা যদি চলি আছে তেনে ক্ষেত্ৰত কিছু ক্ষতি হোৱাৰ যোগ আছে। তো মীন ৰাশি জাতক জাতিকাসকলৰ মাহটোৰ প্ৰথম অংশত ভাল আছে আৰু শেষৰ ফালে বেছি ভাল, আৰু প্ৰথম অংশত অলপ কষ্ট আছে। তো এই মাহত এটা পূৰ্ণিমা আৰু এটা অমাৱস্যা আছে। যিসকলৰ চন্দ্ৰ পীড়িত হৈ আছে তেওঁলোকে পূৰ্ণিমা নিশি পালন কৰিব। তেনে কৰিলে চন্দ্ৰৰ যি অশুভ দুখ সেই দুখৰ পৰা খণ্ডন হ'ব। আৰু যাৰ শনি চাৰে চলি আছে বা শনি পীড়িত হৈ আছে সেইসকল জাতক জাতিকাই অমাৱস্যাৰ দিনাখন শ্ৰী শ্ৰী মা কালীমণি দৰ্শন কৰিব। তেনে কৰিলে শনিৰ অশুভৰ যি প্ৰভাৱ সেই প্ৰভাৱৰ পৰা আপোনালোকে বাচি থাকিব পাৰিব। ধন্যবাদ। এই আছিলে আজিৰ ডিচেম্বৰ মাহৰ ৰাশিফল। এতিয়া মই জ্যোতিষী হেমন্ত কাশ্যপে এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাশিফলৰ পৰা বিদায় মাগিছোঁ। আপোনালোকৰ দিনবোৰ শুভ হওক। ধন্যবাদ।